হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ড্ৰিংকছ। বতৰৰ ফল বতৰতে খাব লাগে বুলি কয়, খুবেই ভাল আৰু হেল্ডি ড্ৰিংকছ। এই ড্ৰিংকছটো চাওক কিহেদি বনাইছোঁ। এইটো হৈছে মধুৰিআম, গুৱাভা। আৰু এই ড্ৰিংকছটো একদম ঘৰতে থকা বস্তু দি বনাব পাৰিব, কিন্তু বজাৰত যদি কিনি খাব যায়, তেতিয়া কিন্তু 150 টকাৰ পৰা 200 টকা গ্লাছ আপোনালোকে কিনি খাব লাগিব। একদম হোটেল ষ্টাইলৰ নিচিনা বনাই দেখাম। আপুনি ঘৰতে আপোনালোকে এনেকুৱা বনাই ঘৰতো খাওক, ল'ৰা ছোৱালীকো খুৱাওক। এতিয়া চাওক, ভালকৈ মই ধুই লৈছোঁ। ধুই লৈ মই কাটি লৈছোঁ। এটা মই এনেই কাটি দেখাইছোঁ, কিন্তু মই এই বাকলিটো নিদিওঁ। বাকলিটো দিলে কি হয় জানেনে, অলপ কেহা কেহা ভাৱ হয়, খাব নোখোজে কোনো। সেইকাৰণে কি কৰিম, এটা মই বাকলি দি দেখাই দিছোঁ। বাকলি দিও দিব পাৰি, খাই যদি খুবেই ভাল। আৰু বাকীকেইটা মই কি কৰিম, একেবাৰে বাকলিটো পাতলকৈ গুচাই ল'ম। গুচাই লৈ তাৰপিছত দিম। গুচাই লৈ যদি আপোনালোকে এই ড্ৰিংকছটো বনাই খায়, একদম মানে হোটেলৰ নিচিনা আপোনালোকে ফিল কৰিব পাৰিব আৰু নিজকে বাবা দিব যে নাই, মই হোটেলৰ নিচিনা মই চৰ্বত বনাব পাৰিছোঁ বা ড্ৰিংকছ বনাব পাৰিছোঁ। এতিয়া মই এনেকৈ গোটেইখিনি কাটি ল'ম। এইটো মানে ড্ৰিংকছটো সামান্য হ'ব পাৰে, সৰু হ'ব পাৰে, কিন্তু ইয়াৰ মূল্য বহুত। আপোনালোকে এইটো যদি মূল্যটো বুজিব লাগে বা জানিব লাগে, আপোনালোকে গুগলত গৈ চেক কৰি চাব কিমান মূল্যৱান। এই মধুৰিআমটো কিমান মূল্যৱান আপোনালোকে গম পাব। পাতল পাতলকৈ কাটি লৈছোঁ। মই 15-20টামান লৈছোঁ। মই বহুতকৈ বনাম, বহুত মানুহ মই আজি সেইকাৰণে মই বহুতকৈ বনাম, সেইকাৰণে 15টামান লৈছোঁ। লৈ অকণমান পানী দিছোঁ, আধা কাপ পানী দি ভালকৈ 1 মিনিট এনেকৈ মাৰি 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 মই এনেকুৱা পেষ্ট বনাই লৈছোঁ। একেবাৰে মাৰি নাথাকিব, তেতিয়ালৈ গুটিটো গুৰি হৈ যাব। সেইকাৰণে মই অলপমান মাৰিছোঁ, আকৌ বন্ধ কৰিছোঁ, মাৰিছোঁ, বন্ধ কৰিছোঁ। পাল্ছ মুডত মাৰিছোঁ আৰু বন্ধ কৰিছোঁ। এনেকৈ মাৰিলে তাৰমানে গুটিটো ভাঙি নাযায়। যদি গুটিটো ভাঙি যায়, প্ৰব্লেম নাই, ঘৰত আপোনালোকে খাব পাৰে, কিন্তু গুটিটো ভাঙি গ'লে তাৰ টেষ্টটো বেলেগ ধৰণৰ হয়। সেইকাৰণে মই গুটিটো ভাঙিব দিয়া নাই। ইয়াতে মই আৰু অলপমান পানী দি মিক্সিৰ জাৰটো ধুই লৈছোঁ। ধুই লৈ ভালকৈ চেকি লৈছোঁ। চাওক, দেখিছেনে, চেকোতেই মানে খাওঁ খাওঁ লাগিছে, হয়নে? এনেকৈ ধুনীয়াকৈ চেকি লৈছোঁ। আৰু আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগে, এটা লাইক কৰি দিব। আৰু বেছি ভাল লাগিলে তাৰমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাওক গুটিকেইটা কেনেকৈ ওলাইছে, অকণমানো গুটিকেইটা ভাঙা নাই। সেইকাৰণে 1 ছেকেণ্ড মাৰিব, আকৌ বন্ধ কৰিব। মিক্সিটো আকৌ 1 ছেকেণ্ড মাৰিব, বন্ধ কৰিব। তেনেকুৱা কৰিলে মানে গুটিকেইটা ভাঙি নাযায়। এতিয়া চাওক, মোৰ এটা বাউলত চেকি ল'লোঁ। চেকি ল'ব লাগিব, চেকি ল'লে ভাল হয়। এতিয়া আহক, মই ইয়াতে কি ইনগ্ৰিডিয়েণ্টছ মিলাওঁ, হোটেলত কি মিলায়। এতিয়া পাতলটো নিজৰ ইচ্ছা। এতিয়া এনেকুৱা ঘনো খাব পাৰে, পাতলো খাব পাৰে। এইটো মানে যেতিয়া আমি হোটেলত যাওঁ, তেতিয়া একদম পাতল দিয়ে। চাব, 2টা গুৱাভা দি বনাই দিয়ে বা 2টা মধুৰিআম দি বনাই দিয়ে, একদম পাতলকৈ বনাই দিয়ে। এতিয়া মই ইয়াতে নিমখ দিছোঁ আন্দাজমতে। তাৰপিছত ক'লা নিমখ দিম। ক'লা নিমখ দিলে চব বস্তুতে, চৰ্বতত বা জুইচত একদম তাৰ টেষ্টটো উভৰি উঠে। ক'লা নিমখ মাছ দিবই আপোনালোকে। চাট মছলাও দিব। চাট মছলা দিলে তাৰমানে একেবাৰে হোটেলৰ নিচিনা, খাওঁতে একদম ৰেষ্টুৰেণ্টৰ নিচিনা আহিব। আপোনালোকে নিশ্চয় জুইচ মানে বজাৰত কিনি খাইছে। যিসকলে খাইছে তেওঁলোকে গম পাব কিমান দাম। এতিয়া মই ইয়াতে নেমু টেঙা দিম। একদম নেমু টেঙাটো ভালকৈ কাটি লৈছোঁ। ইয়াতে মই 2 চামুচ দিম। আপোনালোকে খাই চাব, খাই চালে যদি ভাবে যে আৰু অলপমান নেমু টেঙা লাগিছিল, আপোনালোকে আৰু অলপমান নেমু টেঙা দি দিব, প্ৰব্লেম নাই। কিন্তু মই 2 চামুচেই দিছোঁ। 2 চামুচৰ অকণমান বেছি দি দিছোঁ। এতিয়া ভালকৈ মই এইখিনি লৰাই লৈছোঁ। চাওক, চাট মছলা দিলোঁ, ক'লা নিমখ দিলোঁ, নিমখো দিলোঁ, অলপমান খাই চাইছোঁ। যদি ইফাল সিফাল হয়, তেতিয়ালৈকে আপোনালোকে আকৌ দি দিব। আৰু চাব মিঠা হৈছে নেকি। কেতিয়াবা মধুৰিআমবিলাক মিঠা থাকে, তেতিয়াহ'লে চেনিৰ পৰিমাণটো কম দিব। আৰু যদি মিঠা নাথাকে, চেনিৰ পৰিমাণটো বেছি দিব। মই ইয়াতে 3 চামুচমান, আন্দাজমতে 3 চামুচ। এতিয়া ইয়াতে কি দিছোঁ জানেনে, গোলমৰিচৰ গুড়ি, কিন্তু বগা গোলমৰিচৰ গুড়ি। ক'লা গোলমৰিচৰ গুড়ি দিলে ইয়াতে বস্তুখিনি, চৰ্বতটো একদম ক'লা ক'লা হৈ যাব। সেইকাৰণে বগা গোলমৰিচৰ গুড়ি মই ইয়াতে দি দিছোঁ। দি ভালকৈ লৰাই লৈছোঁ। চাওক, এতিয়া হ'লনে ৰেষ্টুৰেণ্টৰ নিচিনা মোৰ এই ৰেচিপিটো। এতিয়া আহক, মই গ্লাছটো মই ডেক'ৰেশ্যন কৰিম। কেনেকৈ কৰিম, ৰেষ্টুৰেণ্টত কেনেকৈ কৰে।
এতিয়া মই অকণমান জ্বলাৰ গুড়ি লৈছোঁ, কাশ্মীৰী জ্বলাৰ গুড়ি ল'ব, অলপ ক'লা নিমখ দিছোঁ, অলপ চাট মছলা দিছোঁ, অলপ বেছি বেছিকৈ দি ল'ব, দি লৈ ভালকৈ এইখিনি এতিয়া মিলাই ল'ম। চাব আপোনালোকে খাই চাব কেনেকুৱা টেষ্ট। এতিয়া গ্লাছটো মই কি কৰিম, গ্লাছটো মই ডেক'ৰেশ্যন কৰিম। এতিয়া গ্লাছটো অৱশ্যে পানীতে কৰিব লাগে, কিন্তু পানীত মই নকৰি মই গুৱাভাতে দিছোঁ। এই মানে মধুৰিআমৰ জুইচতে অলপমান জুবুৰিয়াই লৈছোঁ, আগটো অনলি আগটো। তাৰপিছত এনেকৈ ঘূৰাই 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 ধুনীয়াকৈ মই লগাই দিছোঁ। চাওক দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া মই ইয়াতে এই জুইচখিনি, মধুৰিআমৰ জুইচখিনি মই ইয়াতে ঢালি দিম। মই এটা গ্লাছ ডেক'ৰেশ্যন কৰি দেখাই দিলোঁ। এনেকুৱা কৰি আপোনালোকে ঘৰত পৰিৱেশন কৰি ঘৰৰ পৰিয়ালক খাব দিবচোন, তেতিয়াহ'লে বজাৰৰ পৰা কেতিয়াও কিনি নাখায় তেওঁলোকে, গেৰেণ্টি দিলোঁ আপোনালোকক, কোনো দিনেই তেওঁলোকে বজাৰৰ পৰা এই জুইচ কিনি নাখায়। আপোনাকে বনাই খুৱাব দিব যে ঘৰতে আমি বনাই খাম। আৰু গুৱাভাৰ বা মধুৰিআমৰ কিমান যে গুণ সেইটো ভাবিব নোৱাৰা। ডিমা খালে যিমানখিনি তাতকৈ বেছিয়ে হয়। এতিয়া মই নেমু টেঙা পাতল পাতলকৈ শ্লাইচ কৰি ইয়াৰ ভিতৰত দি দিছোঁ, টেঙাটো উভৰি উঠিবৰ কাৰণে। এতিয়া নেমু টেঙাৰ এটা শ্লাইচ কৰি তাতে কাটি দিছোঁ। এতিয়া মধুৰিআমৰ এটা গোলকৈ কাটি তাত কেনেকৈ বহাইছোঁ চাওক, গোলকৈ কাটি অকণমান আগখিনি আধাখিনি কাটি দিছোঁ, কাটি দি তাতে বহাই দিছোঁ। চাওক লাগিছেনে একদম হোটেল ষ্টাইলৰ নিচিনা। এতিয়া চাওক অকণমান তাতে এই চাট মছলা, জ্বলাৰ গুড়ি আৰু ক'লা নিমখৰ হেৰিখিনি পাউডাৰখিনি ওপৰত দি দিছোঁ। একেবাৰে খাওঁতে অকণ অকণ জ্বলা জ্বলা লাগিব, এনেকুৱা টেষ্টি। আৰু ঠাণ্ডাৰ মাজত এই বৰফো দিছোঁ, আপোনালোকে দেখিছেই মই বৰফ দিছোঁ, ক'ব নহ'ল। আপোনালোকে যদি ভাল পায় ৰেচিপিটো মোক এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।